সিন্ডিকেটৰ মূল নায়ক মহানায়ক হৈ গ'ল অসমৰ মুখ্যমন্ত্ৰী। প্ৰমাণটো তেওঁৰ লগতে আছে, মুখ্যমন্ত্ৰী নিজৰ লগতে আছে। কোনে কোনে কালেকশ্যন কৰে তেওঁ ক'ব লাগে। তেওঁ মন্ত্ৰী পীযুষ হাজৰিকাই কয় নে, জয়ন্ত মল্লই কয় নে, ময়ূৰে কয় নে, সুশান্ত ক'ব লাগে। সমগ্ৰ অসমৰ যিমান সিন্ডিকেট চলে সকলোৰে মূল নায়ক অসমৰ মুখ্যমন্ত্ৰী। স্পষ্ট কথাটো এইটোৱেই যে এই বানপানী প্ৰাকৃতিক নহয়, মানুহে সৃষ্টি কৰা বানপানী। এই বানপানীৰ লগত কয়লাৰ অবৈধ খনন আৰু সৰবৰাহ, বালি শিল খনন আৰু সৰবৰাহ সিন্ডিকেট, মাটিৰ খনন আৰু চৰকাৰে নিজে কোৱা গভৰ্ণমেণ্টৰ ষ্টেট ফৰেষ্ট যিটো ৰিপৰ্ট আছে তাত কৈছে যে 2013ৰ পৰা 2023লৈকে 397.88 বৰ্গ কিলোমিটাৰ গছ নাগালেণ্ডত কাটি তহিলং কৰি দিয়া হৈছে। যি অঞ্চল অসমৰ সীমান্তত এই ডিব্ৰুগড় অঞ্চলত য'ত আগতে প্ৰেছাৰ মেচিন আছিলে 138টা। কোনটো পৰ্যায়ত কয়লা খনন বা শিল খনন বালি এইবোৰ খননৰ লগত কেনেকে জড়িত হৈ আছিলে এই কথা সকলোৱে জানে। আৰু গোটেই কথাটোৰ লগত গোটেই কাণ্ডটোৰ লগত চৰকাৰ জড়িত, চৰকাৰী যন্ত্ৰ জড়িত নহ'লে কেনেকে? 4 দিন আগতে বৰষুণ বহুত হ'ব এই কথা ঘোষণা কৰা হৈছে। বৰষুণৰ ফলত 50টাতকৈ বেছি জেগাত নাগালেণ্ডত পাহাৰ খহি পৰিছে। ইয়াৰ যিটো পাহাৰ আয়ুসো বেছি নহয়, শিলাস্তৰৰ যিটো গুণাগুণ সেইটোও ঠুনুকা। চব কথা চাই আচলতে এই ধৰণৰ যিটো অত্যাচাৰ চলিছে সেইটো আগতে বন্ধ হ'ব লাগিছিল। আৰু নকৰাৰ ফলতে আজি এনেকে পাহাৰ খহি পৰিছে। এখন শান্ত দিশৌ, যিখন দিশৰ উৎপত্তি স্থল দেখিলে জানিব আজিৰ পৰা বহুত দিনৰ আগত কিমান সুন্দৰ আছিল। এতিয়া যদি আপোনালোকে ছেটেলাইট ইমেজ বা এৰিয়েল ইমেজ চাই দেখা পাব যিবোৰ নৈৰে পানী আহিছে প্ৰতিটোৰে অৱবাহিকাৰ এতিয়া ছেটেলাইট বা এৰিয়েল ইমেজ যদি আপোনালোকে লয় দেখিব ধ্বংসক্ৰিয়া কেনেকে চলিছে। আজিৰ পৰা 25-30 বছৰ আগৰ যিখন নৈৰ অৱবাহিকাৰ যি সুন্দৰ ৰূপ সেইটোৰ ওপৰত প্ৰচণ্ড আক্ৰমণ কৰা হৈছে। গতিকে এইবোৰে মূল কাৰণ। পাহাৰ ভাঙিলে নিশ্চিতভাৱে যিটো জলধাৰা তাত বাধাগ্ৰস্ত হ'ব। বাধাগ্ৰস্ত হ'লে আৰ্টিফিচিয়েল এটা ডেম সৃষ্টি হ'ব। আৰ্টিফিচিয়েল ডেম যেতিয়া ভাঙিব তেতিয়া এনেকুৱা ধৰণৰ ধ্বংসলীলা ভয়াৱহতা নিশ্চিতভাৱে হ'ব। সেইকাৰণে পানী যেতিয়া আহিছে নৰ্মেল বানপানীৰ নিচিনা নহয়, চুনামীৰ নিচিনাকে ঢৌ আহিছে, বহুত ওখ ঢৌ, 3 ফুট 4 ফুট 5 ফুট 6 ফুট এইবোৰ কিয় আহিছে? কাৰণ সেইটো এটা কৃত্ৰিমভাৱে পাহাৰ খহি ভয়াৱহ এটা পৰিৱেশৰ মাজেৰে ধ্বংসলীলা হৈছে। গতিকে ইয়াক ৰোধ কৰিবলৈ পৰৱৰ্তী দিনত আমি চিন্তা চৰ্চা কৰিব লাগিব। এতিয়া কথা হ'ল চৰকাৰৰ দায়িত্ব যে এই ধ্বংসলীলাৰ লগত জড়িত কোন সিন্ডিকেট চলাইছে এইটো ৰাজহুৱা কৰিব লাগে আৰু শাস্তি দিব লাগে। দ্বিতীয়তে সিন্ডিকেট যোনে চলাইছে তেওঁলোকৰো শাস্তি, সিন্ডিকেটৰ ধন লোৱা মানুহৰো শাস্তি, সকলোৱে সমানে সমানে শাস্তি হ'ব লাগিব। তালিকা আমাৰ লগত বহুত আছে, এনেকে ঘাই বাই থাকিলেতো নহ'ব। কওক না তালিকা, প্ৰত্যাহ্বান জনাইছো। কোন কোন আছে তালিকা কওক, কোন আছে, কোনে কিমান লৈছিলে, কাৰ গাড়ী চলে, কোনে চলায়, কোনে কিমান ধন সংগ্ৰহ কৰে, প্ৰতি গাড়ীত কিমান ধন সংগ্ৰহ, চব কওক। আমি ক'বলৈ কৈছো কাৰণ ইয়াত যিবোৰ মানুহে ধন লৈ সিন্ডিকেট চলালে ধনী হ'ল, ভয়ংকৰ বানপানী হ'লে এইবোৰ মানুহৰ ঘৰো উৰি যাব, মৰি যাব পাৰে। তেওঁলোককো নিস্তাৰ নিদিয়ে প্ৰকৃতিয়ে। আৰু আমাৰ বিড়ম্বনা এইটোৱে যে যিবোৰৰ এই ধ্বংসলীলা চলালে ধনী হ'ল আকৌ আহি বানপানীৰ দিনত তেওঁলোকে হাইতে বিলাই আছে। ইয়াতকৈ দুখ লগা দুৰ্ভাগ্যজনক কথা থাকিব পাৰে। সেইকাৰণে যিসকলে কৈ আছে যে আমাৰ লগত লিষ্ট আছে আমুক তামুক ৰাজহুৱা কৰিবলৈ কৈছো। মুখ্যমন্ত্ৰী নিজে জড়িত, প্ৰমাণটো তেওঁৰ লগতে আছে। মুখ্যমন্ত্ৰী নিজৰ লগতে আছে। কোনে কোনে কালেকশ্যন কৰে তেওঁ ক'ব লাগে। তেওঁ মন্ত্ৰী পীযুষ হাজৰিকাই কয় নে, জয়ন্ত মল্লই কয় নে, ময়ূৰে কয় নে, সুশান্ত ক'ব লাগে। মুখ্যমন্ত্ৰীয়ে জানে কাৰণে কৈ আছে। সমগ্ৰ অসমৰ যিমান সিন্ডিকেট চলে সকলোৰে মূল নায়ক অসমৰ মুখ্যমন্ত্ৰী। সিন্ডিকেটৰ মূল নায়ক মহানায়ক হৈ গ'ল অসমৰ মুখ্যমন্ত্ৰী। বানপানীৰ যিসকল আক্ৰান্ত হৈছে প্ৰত্যেককে দিব লাগে। ইয়াত কোনো ধৰণৰ বাদ বিচাৰ কৰিব নালাগে। আৰু নাই পোৱা কিয় এইটো আচৰিত কথা, কাৰণ তথ্য সকলো অঞ্চলতে আছে। পঞ্চায়তৰ সভাপতিয়ে হওক, ৱাৰ্ড মেম্বাৰৰ ওচৰত আছে বা মিউনিচিপালিটি এৰিয়াটো তেওঁলোকৰ লগত আছে। কোন আক্ৰান্ত হৈছে, কোনোবা ধৰক ভাড়া ঘৰতো আছে, তেওঁতো সকলো হেৰুৱাইছে, তেওঁক নাপাব নেকি? তেওঁ পাব লাগিব। যাৰ মাটিৰ পট্টা আছে, মাটি বাৰী আছে, মাটিৰ পট্টা নথকাও যাৰ আজিলৈকে মাটিৰ পট্টা ছয় নিশ্চয় হোৱা নাই, যাৰ ঘৰ ভাঙিছে তেওঁ পইচা পাব লাগিব। সকলো মানুহে পইচা পাব লাগিব আৰু সকলোকে দিয়াটো উচিত। কিয় দিয়াত বিফল হৈছে এইটো আচৰিত কথা। প্ৰথম তেওঁলোকে বস্তু বাহনী যোগানত তেওঁলোক বিফল হ'ল, উদ্ধাৰ অভিযানত তেওঁলোকৰ দেৰি হ'ল, কিন্তু অৱস্থা এতিয়া নৰ্মেল হৈছে। এতিয়া এই সময়ত চৰকাৰৰ ফালৰ পৰা কৰণীয় যিটো কাম সেইটো কৰক। 15,000 দিয়ক, বালক মিঠাতেল দি তেওঁলোকে মানুহৰ হাঁহিয়তাৰ পাত্ৰ হৈছেই। এতিয়া 5 ফুটীয়া তুলি দি আকৌ হাঁহিয়তাৰ পাত্ৰ হৈছে। এইবোৰ চিনচিয়াৰলি কৰক না অকমান হ'লেও কামটো। কাৰণ ইয়াৰ কিমান মানুহ মৰিছে ভাবি চাওকচোন। চৰকাৰী হিচাপত 100জন মানুহ মৰা বানপানী অসমতো আমি বহুত দিন শুনাই নাই। ধেমাজি লখিমপুৰতো 100তকৈ বহুত বেছি, কিন্তু চৰকাৰী হিচাপত 100 ওচৰা-ওচৰি দেখুৱাই আছে। সেইটো কম ডাঙৰ বানপানী নহয়। কিন্তু দেশৰ প্ৰধানমন্ত্ৰী আহিবলৈ সময় নহ'ল, টুইট দিওঁতে এসপ্তাহ লাগিলে। হুৱেৰাজ পাকিস্তানৰ বানপানী হ'লে লগে লগে টুইট দিয়ে, হয়নে নহয় কওক? মন্ত্ৰীগৰাকী আহিবলৈ 20 দিন লাগিল। এইটো কাশ্মীৰ হ'লেও যায় তেওঁলোকে 2-3 দিনৰ ভিতৰত, যায় নে নাযায় কওক? আৰু আপোনালোকেওতো বিচাৰ বিশ্লেষণ কৰি আছে। SDRFৰ ধন মুকলি কৰি দিছে। বানপানী নোহোৱা মহাৰাষ্ট্ৰত 500 কোটি দিলে, আমাক কিয় 397 কোটি টকা? হয় নহয়? আমি যুক্তিপূৰ্ণ প্ৰশ্ন কৰিছো নাই? এইটো প্ৰশ্ন কৰিলে দেশৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে বেয়া পালে নহ'ব। যুক্তিৰে কৈছো, তথ্যৰে কৈছো। 5 লাখ মানুহ আক্ৰান্ত হৈছে। অকল 5 লাখেতো নহয়, ভৱিষ্যতে আৰু ভয়ংকৰ হ'ব। আৰু বৃহৎ নদীবান বনি আছে।
এইবোৰ ভাঙিবলৈতো আছে 3.5 কোটি মানুহৰ ভৱিষ্যতক লৈ খেলা নকৰিব। এতিয়া আৰম্ভণি, সকলো কথা ৰাইজক জনক জলজল পটপটকে আৰু ব্যৱস্থা গ্ৰহণ কৰক আৰু পৰৱৰ্তী দিনৰ সময়ত যাতে এই বানপানীৰ ভয়াৱহতা নাহে তাৰ কাৰণে প্ৰিকশ্যনেৰী মেজাৰ্ছ আগতীয়াকৈ প্ৰতিষেধকমূলক যিটো ব্যৱস্থা ল'ব লাগে।